এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল এটা লম্পট যুৱকে আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু সেই কিশোৰীগৰাকীৰ অৱস্থা এতিয়া সংকটজনক বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত প্ৰেমৰ চলনৰে ফুচলাই নি সেই যুৱতীগৰাকীক ধৰ্ষণ কৰিছিল আৰু ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল লম্পট যুৱকে। আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। একোটি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সেই কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মৈৰাবাৰীৰ কিশোৰীক এতিয়া ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল লম্পট যুৱকে। মৈৰাবাৰীত সংঘটিত হৈছে এক অতি লজ্জাজনক ঘটনা। প্ৰেমৰ চলনাৰে ফুচলাই নি ধৰ্ষণ কৰিলে নাবালিকাক। লম্পটটোৰ নাম মেৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। আমি জনাই দিবলৈ চেষ্টা কৰিছো লম্পটটোৰ ঘৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱত। এতিয়া কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে কিশোৰীগৰাকীক। আমি সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই দিবলৈ চেষ্টা কৰিছো। মৈৰাবাৰীত সংঘটিত হৈছে এক অতি লজ্জাজনক ঘটনা। এইবাৰ মৈৰাবাৰীত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল লম্পট যুৱকে। প্ৰেমৰ চলনাৰে ফুচলাই নি ধৰ্ষণ কৰিলে নাবালিকাক। লম্পটটোৰ নাম মেৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। ধৃত মেৰাজুলৰ ঘৰ হৈছে তাঁতিকটা গাঁৱত আৰু কিশোৰীগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে কিশোৰীগৰাকীক। জনাই দিবলৈ চেষ্টা কৰিছো কিশোৰীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল লম্পট যুৱকে। কিশোৰীগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মৈৰাবাৰীত নাবালিকা কিশোৰীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গ'ল এবাৰ লম্পট যুৱকে। মৈৰাবাৰীত সংঘটিত হৈছে এক অতি লজ্জাজনক ঘটনা, কিয়নো প্ৰেমৰ চলনাৰে প্ৰথম অৱস্থাত ফুচলাই নিছিল আৰু ফুচলাই নি ধৰ্ষণ কৰিলে সেই কিশোৰীগৰাকীক। আৰু লম্পটটোৰ নাম মেৰাজুল ইছলাম। এইজনে হৈছে সেইজন ধৰ্ষণকাৰী মেৰাজুল ইছলাম আৰু সেই লম্পটটোৰ ঘৰ হৈছে মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱত। কিশোৰীগৰাকীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে, কিয়নো মৈৰাবাৰীত এবাৰ কিশোৰীক ধৰ্ষণ কৰা হৈছে আৰু কিশোৰীগৰাকীক ধৰ্ষণ কৰি হাবিত পেলাই থৈ গৈছে এইজন লম্পট যুৱকে। প্ৰথম অৱস্থাত প্ৰেমৰ চলনাৰে ফুচলাই নি ধৰ্ষণ কৰিলে কিশোৰীগৰাকীক। লম্পটটোৰ নাম মেৰাজুল ইছলাম বুলি জানিব পৰা গৈছে। এইজনে হৈছে সেইজন মেৰাজুল ইছলাম, অৰ্থাৎ ধৰ্ষণকাৰীজন হৈছে এইজনেই সেইজন। লম্পটটোৰ ঘৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তাঁতিকটা গাঁৱত বুলি জানিব পৰা গৈছে। কিন্তু কিশোৰীগৰাকীৰ বৰ্তমানৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। স্কুলত থেকে আহিছে, অহাৰ পিছত তাৰ মাক কৈছে মা মোৰ খাতা লাগে। তাৰ মা কৈছে তই ঘৰত থাকা, মই বজাৰত থেকে খাতাটো লৈ আহোঁ। তাতে খাতা আনিব গৈছে, আনি দে ছোৱালী ঘৰত নাই। পিছত মানে বিচৰাই আছে তাৰ দাদীৰ ঘৰত, তাৰ খুগুৰ ঘৰত, চবৰ ঘৰত বিচৰাই আছে। পিছত বিচাৰিতে নাই। এতিয়া ৰাতি 9টা বাজে এই পিছফালে জংঘলত দেহি পৰি আছে। পিছত লৈ আহিছোঁ মই থানাত। ছোৱালীক কিবা সুধিছিলে নে আপোনালোকে? কি হৈছিলে? কৈছে ল'ৰাই আনিছে, মেৰাজুল নামৰ ল'ৰাজনে আনিছে। আনি কিবা বেয়া কাম কৰিছে? বেয়া কাম কৰিছে। এজনে আছিলে না আৰু বহুত আছিলে? এজনৰ কথাই কৈছে। ল'ৰাটোক ভাল পাইছে? ভাল পাইছে। ল'ৰাটোৰ ঘৰ ওচৰতে আছে। কি গাঁৱৰ নাম কি? বাপৰ নাম? গাঁৱৰ নাম কি? গাঁৱৰ নাম তাঁতিকটা।